এখন কেতিয়াৰ মডেল? এখন 2015 নৱেম্বৰৰ গাড়ী হয়। 2015 নৱেম্বৰৰ কিমান দাম আহিছে এখনৰ? কি কয়? কিমান দামটো কিমান আহিছে? এখন গাড়ী চলা আছে আপোনাৰ 44,000 চলা আছে ৰানিং। 44,000 দাম আছে আপোনাৰ 325। 3,25,000 টকা দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। মই পিছৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো, চাই লওক। গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে, এয়া চাই লওক। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো কাৰ ইজ ইউ ডিজায়াৰ নে কি কয়? আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি কি সুবিধা পাব? ফাইনেন্স হৈ যাব? ফাইনেন্স এক্সচেঞ্জ আপোনাৰ দামবিলাকো মানে বেলেগতো বহুতখিনি। দাদা আপোনালোকৰ ইয়াতে আগতে ডিলাৰটো ইয়াতে আছিলে নে বেলেগত আছিলে? আমাৰ বেলেগত আছিলে। বেলেগত আছিলে, বেলেগৰ পৰা তেখেতসকলে ইয়াতে চিফ্ট হৈছে। আপোনালোকে আহিব পাৰে। দাদা তাত যেনেকে আপোনালোকে বিচাৰে এক্সচেঞ্জত লাগিলে এক্সচেঞ্জত ল'ব পাৰে, ফাইনেন্সত লাগিলে ফাইনেন্সত ল'ব পাৰে, আৰু যদি আপোনালোকে কেছত ল'ম বুলি ভাবে কেছতো ল'ব পাৰে নে কি কয়? এতিয়া আৰম্ভ কৰো দাদা, ঠিক আছে বলক। নেক্সট এখন আছে আপোনাৰ, এখন কি আছিলে? এন্ডিঅভাৰ, ফৰ্ড এন্ডিঅভাৰ 2012 হয়। কিমান দাম ৰাখিছে এখনৰ? এইখন 550 নিব পাৰিব। এইখন 5,50,000 টকাত। হয়। কি কয়, ডিজেল নে পেট্ৰলৰ এখন? ডিজেল। আচ্ছা, ডিজেলত আছে এখন, এয়া চাই লওক। গাড়ীখন কিমান মান চলিছে দাদা? গাড়ী 57,000 চলিছে। এখন ফাইনেন্স হৈ যাবনে? ফাইনেন্স নহ'ব, এখন কেছত ল'ব লাগিব। এই গাড়ীখন ফাইনেন্স নহ'ব। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে এই গাড়ীখন কেছ ল'ব লাগিব। এয়া চাই লওক। গাড়ীখনৰ মই ভিতৰটো এবাৰ দেখাই দিছো, এইটো চাইডৰ পৰা দেখাই দিছো। এয়া চাই লওক। এইবিলাক গাড়ী আৰু নিলে ক'বই নালাগে আপুনি, যিমান বেয়া ৰাস্তা নহওক নে কি কয়? আৰু গিয়াৰ বিলাক অট'মেটিকত আছে নেকি? অট'মেটিক 1 2 3 একদম চব লিখা আছে। মই আগৰ পিনৰ পৰা দেখাই দিছো। কালাৰটো খুব ধুনীয়া হৈছে গাড়ীখনৰ। এয়া চাই লওক দাদা। নেক্সট চাম আমি, এখন আছে হোণ্ডাই ক্ৰেটা নেকি? ক্ৰেটা। কেতিয়াৰ মডেল? 2016। কিমান দাম ৰাখিছে এখনত? 620। 6,20,000 টকা। ডিজেল নে পেট্ৰল? এখন পেট্ৰল। নেক্সট এখন আছে আপোনাৰ নিছানৰ, কি গাড়ী এখন? নিছান মাইক্ৰা। কিমান অট'মেটিকত আহিব, এক্সপি টপ মডেল হয়। হয়। কিমান দাম ৰাখিছে এখনৰ? এইখন 285। 285 এয়া চালক। নেক্সট এখন আছে দাদা XUV 500 নেকি? এইখন 18 হয়, 68,000 চলিছে গাড়ী। কিমান দাম ৰাখিছে এখনৰ? এইখন 11-20 আহিব। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিজেল নে পেট্ৰলৰ আছে? পেট্ৰল গাড়ী, ডক্টৰৰ গাড়ী। নেক্সট এখন আছে আপোনাৰ i20 নেকি? এখন i20। কেতিয়াৰ মডেলৰ এইটো? এইটো 19ৰ স্পৰ্টছ মডেল। কিমান দাম ৰাখিছে? এইটো 550 আহিব। 5,50,000 টকাত যদি ল'ব বিচাৰে তেতিয়াহ'লে এখন ল'ব পাৰে। স্পৰ্টছ মডেল আছে। নেক্সট দাদা আৰু এখন আছে, এখন কি গাড়ী দাদা? এইখন অসমত 3খন গাড়ী আছে। এইখন গাড়ী কি কয়? এইখন মাৰুতি নহয়, সুজুকি ক্ৰিজ আছে। হয় হয়। কিমান দাম ৰাখিছে এখনৰ? এইখন 380 আহিব। 3,80,000 টকা। আৰু দাদাই কৈছে অসমত মানে 3খনে আছে, তাৰে ভিতৰত এখন দাদাৰ তাত আছে নে কি কথা? আৰু ডিজেল নে পেট্ৰল গাড়ী এখন? আচ্ছা, পেট্ৰল গাড়ী। এয়া চাই লওক। সাইলেন্সাৰ ডাবল আছে, এচি ডাবল আছে। মই পিছৰ পিনে দেখাব নোৱাৰিম এইটো কাৰণে। গাড়ীখন মানে কি ব্লক হৈ আছে, মানে কি দুই পিনৰ পৰা নে কি কয়? এইখন মোটামুটি আপোনাৰ অডিৰ লগত কম্পেয়াৰ কৰা যায়। আচ্ছা, অডিৰ লগত নিজে আহিলে বেছি ভাল লাগিব আপোনাৰ। এইখন নেক্সট এইখন আছে নেকি দাদা? এইখন আহিছে, মানে আহিছে। দাদাসকলে এনেকে বনাই আছে, মানে চাই লওক। অলপ ৱাচিং কৰি আছো আৰু। ৱাচিং কৰি আছে। গাড়ী বিলাক এনেকে ৰেডি কৰি আপোনালোকক দিব। মানে এনেকুৱা নহয় কিবা কাম বন থাকিলে চব ক্লিয়াৰ কৰি দিব নে কি কথা? দাদা এইখনৰ দাম কিমান ৰাখিছে? এইখন 170 নিব পাৰিব। 1,15,000 টকা। 2015 মডেল। ডিজেল নে পেট্ৰল? পেট্ৰলত আছে। মই ভিতৰটো এবাৰ দেখাই দিছো। দাদা ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্স হ'ব। ফাইনেন্স হৈ যাব। এয়া চাই লওক। আপোনালোকে যেনেকে বিচাৰে, ফাইনেন্সত লাগে, এক্সচেঞ্জত লাগে, কেছত লাগে নে কি কথা? এয়া চাই লওক। মই পিছৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এবাৰ। আচ্ছা, নেক্সট চাম দাদা। দাদা দামটো যদি কৈ দিয়ে, দাদা চাই আছে মানে কি নতুনকে আহিছে গাড়ীখন, সেইকাৰণে দাদাৰ অলপ দিগদাৰ হৈছে। এয়া চাই লওক। কিমান দাদা? এইখন একদম দিব পৰা দাম আহিব, 520 আহিব। 5,20,000 টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হ'ব। গাড়ী 13,000 কিলোমিটাৰ চলিছে। হয় হয়, ফাইনেন্স হৈ যাব। মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। এয়া চাই লওক দাদা। নেক্সট আছে এখন, এখনৰ চুইফ্ট। কেতিয়াৰ চুইফ্ট এখন? 2020 ZX প্লাছ। হয়। কিমান দাম ৰাখিছে এখনৰ? এখন 585 আহিব। ZX প্লাছ 45,000 টকা। এয়া চাই লওক। কি কৈছে দাদা? 45,000 কিলোমিটাৰ চলিছে। 45,000 কিলোমিটাৰ। ডিজেল নে পেট্ৰল? এখন পেট্ৰল গাড়ী। এয়া চাই লওক। মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন। এইটো এয়া চাই লওক। আপোনালোকে নিজে আহিলে আৰু বেছি ভাল লাগিব। এয়া চাই লওক। কাৰ ইজ ইউ ডিজায়াৰ। আপোনাৰ এই লখৰাৰ পৰাই যদি আহে আপোনালোকে
একদম ৰখৰা চাৰিআলি ব্ৰিজখন পাৰ হৈ নেক্সট এখন আছে ডিজাৰ দাদা কেতিয়াৰ ডিজাৰ এখন 2017 কিমান দাম ৰহিছে দাদাখনৰ এখন 555 অটোমেটিক আহিব এখন ZXi অটোমেটিক হাই 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 কি কেতিয়াৰ মডেল বুলি ক'লে 2018 দাদা এখন কিমান মান ডাউন পেমেন্ট কিমান মান দিব লাগিব যদি কোনোবাই লয় মিনিমাম 1.5 লাখ টকা আহিব মিনিমাম 1.5 লাখ টকাত যদি দিয়ে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে মই আগৰ পিনৰ পৰা আৰু এবাৰ দেখাই দিছো গাড়ীখন এখন অটোমেটিক হয় ZXi অটোমেটিক আছে এখন এয়া চাই লওক কালাৰটো খুব ধুনীয়া হৈছে দাদা নেক্সট এখন আছে টাটাৰ হাৰিয়া নেকি এখন সাফারি আচ্ছা টাটা সাফাৰি কিমান দাম ৰহিছে এখন এখন আপোনাৰ 1650 আহিব 16,50,000 টকাত যদি আপোনালোকে এখন সাফাৰি লয় 2022 মডেল হয় টপ মডেল কেতিয়াৰ গাড়ী বুলি ক'লে 2022 হয় দাদা এখন ফাইনেন্স হৈ যাব কতে ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো মানে এইবিলাকত কৰিবলগীয়া তেনেকুৱা বিশেষ নাথাকে সিংগল গাড়ী কৰিবলগীয়া একো নাই তেল ভৰাব লাগে আৰু চলাব লাগে ডিজেল নে পেট্ৰল এখন ডিজেল আচ্ছা ডিজেল গাড়ী মই টায়াৰ অফৰোড টায়াৰ লাগি আছে চাই লওক অফ ৰোডিং টায়াৰ লাগি আছে যদি আপোনালোকৰ জংঘলৰ মাজত যাব খোজে নে কি কয় অফ ৰোড কৰিব বিচাৰে তেতিয়াহ'লে লৈ যাব পাৰে অৰুণাচল ৰেজিষ্ট্ৰেচন আছে না অৰুণাচল এয়া চাই লওক পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো নেক্সট এখন আছে আপোনাৰ স্কৰপিঅ S11 S11 2019 হয় কিমান দাম ৰহিছে এখনৰ এইখন আহিব 1285 ফাইনেন্স হৈ যাব দাদা ফাইনেন্স আছে ফাইনেন্স এক্সচেঞ্জ গোটেইখিনি হ'ব ফাইনেন্সো হ'ব এক্সচেঞ্জো হ'ব যেনেকে আপোনালোকে বিচাৰে নে কি কয় হয় মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন মানে কি বুলি ক'ম আৰু আপোনাক বাহিৰৰ পিনৰ পৰা এবাৰ দেখাই দিছো হোৱাইট কালাৰত আছে এলয় লাগি আছে এয়া চাই লওক নেক্সট মই আগৰ পিনৰ পৰা দেখাই দিছো এয়া চাই গাড়ীখন দাদা নেক্সট চাম আমি নেক্সট এখন আছে আপোনাৰ টাটা হেৰিয়াৰ দাদা কিমান দাম ৰহিছে এখনৰ এখন 12,85,000 2020 হয় টপ মডেল 12,85,000 টকা দাদা এখন ডাউন পেমেন্ট কিমান মান দিব লাগিব ওলাই যাব আপোনাৰ 3.5 মানত ওলাই যাব 3.5 মান এয়া চব কি ধুনীয়া এল'ভিল যদি প্ৰফাইল ভাল হয় কি কৈছে প্ৰফাইল চিভিল ভাল হয় তেতিয়া ওলাই যাব চিভিল ভাল হ'লে দাদা কমতে ওলাই দিব চাই লওক গাড়ীখন পিছৰ পৰা দেখাই দিছো ফ্ৰণ্ট চাইডটো খোলা আছে যদি এবাৰ দেখাই দিছো খোলা আছে চাই লওক গাড়ীখন খুব মানে কি বুলি ক'ম আৰু মানে কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই মানে এইটো কি বস্তু লগাই দিছে মানে কি অ দা এইটো কি বস্তু এই বস্তুটো কি বস্তু এইটো হেণ্ডব্ৰেক আচ্ছা হেণ্ডব্ৰেক এনেকুৱা আচ্ছা এয়া চাই লওক হেণ্ডব্ৰেক আছে গিয়াৰ অট'মেটিক নেকি এখন অট'মেটিক নহয় মেনুৱেল গাড়ী এয়া চাই লওক পিছৰ পিনেও মই দেখাই দিছো একবাৰ খুব ডাঙৰ মানে ভাল ডিগি এটা পাই যাব যদি গাড়ীখন লয় নে কি কথা দাদা মানে কি গাড়ীখন অৰুণাচল নম্বৰ প্লেট নহয় জানো অৰুণাচল যদি অসমৰ মানুহে ল'ব বিচাৰে অসমৰ নম্বৰ প্লেট হ'বনে নে এনেকে থাকিব সেইটো কাষ্টমাৰৰ ওপৰত কথা আচ্ছা কাষ্টমাৰৰ ওপৰত অসম নম্বৰ লাগে তেতিয়া আমি কৰি দিম খালি খৰচাটো দিলে হ'ল আচ্ছা ঠিক আছে আপোনাৰ তাত গাড়ী চালো আপুনি বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এড্ৰেছটো হ'ল আমাৰ নেশ্যনেল হাইৱে 37 হয় আপোনাৰ সেইখন লখৰা ফ্লাইঅভাৰ হয় এই চাই লওক এখন লখৰা ফ্লাইঅভাৰ আছে আৰু ইপিনৰ পৰা দ্বিতীয় শ্বৰুম কি কয় কাৱাচাকি শ্বৰুমৰ একদম লগতে লাগি আছে এখন এয়া চাই লওক অপজিটত আপোনাৰ জিএছ কাষ্টম আছে হয় অপজিটত জিএছ কাষ্টম আছে জিএছ কাষ্টমৰ একদম অপজিটতে যদি দাদা কোনোবাই যদি আপোনাৰ তাত গাড়ী ল'ব বিচাৰে বা আপোনাৰ ফোন নামটো আপুনি গুগল লোকেশ্যনত মাৰি দিলেও ওলাই যাব হয় আপোনাৰ ফোন নম্বৰটো মই দি দিম আপোনাৰ লগত যদি ফোন কৰে আপুনি নিশ্চয় সহায় কৰিব আপোনাৰ যদি ভিডিঅ' চাই বুলি কয় মই আৰু কমাই দিম আচ্ছা ঠিক আছে বাৰু শুনিলে আপোনালোকে